ইনকলাব জিন্দাবাদ 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 ইনকলাব জিন্দাবাদ 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 ইনকলাব জিন্দাবাদ 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 লাগিবই 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 গান্ধী ভাবিকা কুস্তি ন্যায় দিব লাগিবই 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 মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা হয় 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 ইনকলাব জিন্দাবাদ 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 ভাৰ্গৱ বৰবৰাক এৰেষ্ট কৰিব লাগিবই 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 জ্ঞানদীপ হাজৰিকাক ন্যায় প্ৰদান কৰিব লাগিবই 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 অসমবাসীয়ে কালিৰ যি ঘটনা ঘটিছে তাত সেই ঘটনাক সহজে ল'ব পৰা নাই মানুহে গোটেই ৰাতি আমাক ফোন কৰিছে কৈছে যে এয়া কি ঘটিছে অসমত আমি ইমান দিনে শুনি আছিলোঁ পুলিচে অন্ধকাৰত নি গুলিয়াইছে কাৰোবাক সেয়া সঁচানে মিছা আমি গম পোৱা নাছিলোঁ কিন্তু কালি আমাৰ চকুৰ আগত এজন পুলিচ অফিচাৰে এটা ল'ৰাক টেটু চেপি মাৰিবলৈ লৈছে এই অসমক হত্যা কৰাৰ প্ৰচেষ্টা কৰা হৈছে আৰু এইজন পুলিচ অফিচাৰ কোন তেখেতৰ গাত অসমীয়া তেজ নাথাকিব পাৰে কিন্তু অসমৰ জনগণ এতিয়াও মৰি যোৱা নাই আমি স্পষ্টভাৱে মুখ্যমন্ত্ৰী ডাঙৰীয়াক কৈছোঁ কেৱল মাত্ৰ আভুৱা ভাৰি ইয়াৰ পৰা হাৰি যাম বুলি ভাবিলে নহ'ব আমাক একশ্যন লাগিব ইয়াত কেৱল মাত্ৰ ছাছপেনশ্যন কৰিলেই নহ'ব এই ভাৰ্গৱ বৰবৰাক কোৱা যিজন পুলিচ অফিচাৰ তেখেতৰ কাণ্ড কাৰখানা আমি সকলো অসমবাসীয়ে দেখা পাই আহিছোঁ আজিৰ পৰা দুদিনমান আগত তেখেতে আমাৰ দীঘলী পুখুৰীৰ সন্মুখত আমাৰ সৰু সৰু কলেজৰ ল'ৰা ছোৱালীৰ ওপৰত আক্ৰমণ কৰিছিল আৰু তাৰ ঠিক এসপ্তাহো নহওঁতে এয়া চক এটা সাধাৰণ খাটি খোৱা জ্ঞানদীপ হাজৰিকা কটন কলেজৰ এটা ষ্টুডেণ্ট হয় আমাৰ অসমৰ ভৱিষ্যত হয় সেই ল'ৰাটোক টেটুত চেপি মাৰিবলৈ লৈছে নিজৰ পেটৰ তাৰণাত ডেলিভাৰী বয় হিচাপে কাম কৰি পঢ়ি আছিল সেই ল'ৰাটোৰ ওপৰত তেনে অত্যাচাৰ কৰিছে আৰু আমি স্পষ্টভাৱে সকলোৱে কৈছোঁ অসমবাসীয়ে গম পাইছোঁ যে এই পুলিচ অফিচাৰজন কোনো কাৰণে ফিট নহয় এজন পুলিচ হ'বৰ কাৰণে এজন পুলিচ হ'বৰ কাৰণে হ'লে এনেধৰণে পাব্লিকক টেটুত চেপি মৰাৰ কিবা তেখেতসকলে পৃষ্ঠপোষকতা কৰিব পাৰে নেকি তেনেধৰণৰ এটা মনোবৃত্তি তেখেতে তাত কৰিব পাৰে নেকি এই ধৰণৰ কথাত সমগ্ৰ অসমবাসীয়ে আজি আমি স্পষ্টভাৱে মুখ্যমন্ত্ৰী ডাঙৰীয়া আৰু ডিজিপি ডাঙৰীয়াক আমি অনুৰোধ কৰিছোঁ আৰু দাবী জনাইছোঁ যে কেৱল মাত্ৰ টুইট আৰু এটা প্ৰেছ বিবৃতি দিয়ে আপোনালোকে দায়িত্ব সামৰিলে নহ'ব আমি দেখা পাব লাগিব যে কোনো কাৰণতে ভাৰ্গৱ বৰবৰাই পুলিচৰ এই ড্ৰেছযোৰ যাতে ভৱিষ্যতে পিন্ধিবলৈ নাপায় কাৰণ অসম পুলিচ যদি অসমৰ জনগণৰ খাতিৰত আছে তেনে এনেধৰণৰ ব্যক্তি আমাক নালাগে সেয়া আমি দাবী কৰিছোঁ আৰু তেখেতৰ এৰেষ্ট অতি শীঘ্ৰেই যদি নহয় সমগ্ৰ অসমতে আমি ইয়াৰ বিৰুদ্ধে আন্দোলন কৰিবলৈ বাধ্য হ'ম আৰু আজি আমি বোকাঘাট থানাত ভাৰ্গৱ বৰবৰাৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰিছোঁ আজি যি ধৰণে হিমন্ত বিশ্ব শৰ্মাৰ আদেশত গুজৰাটৰ পৰা জিগ্নেশ মেৱানীৰ দৰে এজন MLA আনি পেলাই আমাৰ কুকুৰাঝাৰত এৰেষ্ট কৰিব পাৰে থানাত থ'ব পাৰে আজি আমি চাম মুখ্যমন্ত্ৰী ডাঙৰীয়া কেৱল মাত্ৰ তেখেত এজন মুখেৰে কথা কোৱা এজন মুখ্যমন্ত্ৰী নে এই পুলিচ প্ৰশাসনৰ বিৰুদ্ধে তেখেতে একশ্যন ল'ব আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ